এই মুহূৰ্তত আমাৰ সৈতে আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ এই যি ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্টলৈ আহিছে আৰু তেওঁ এই সময়ত বিশেষকৈ আহিছে খুব পুৱাই জুবিন গাৰ্গক আজি দেখিবলৈ পাইছোঁ কিছু কথা পাতিম দাদা কেনেকুৱা লাগিছে টুৰিজিম তাৰ ওপৰত কৰিছে গোটেই প্ৰগ্ৰেমটো মোক মাতিলে গেষ্ট হিচাপে সেইকাৰণে আহিছোঁ আৰু বহুত বেলেগ জেগাৰ মানুহ আহিছে বুলি শুনিছোঁ আহি ভাল লাগিছে দেখি ভাল লাগিছে গোটেই বস্তুটো তাতে কাজিৰঙাত আছোঁ কালি ধুনীয়া টেণ্ট এটা দিছে তাত আছোঁ মই হোটেলত থকা নাই মোৰ কাৰণে বোলে হোটেল নাই বুলি ক'লে ইয়াত চ' কিন্তু থাকি ভাল লাগিছে টুৰিজিম ছেক্টৰ পৰ্যটন ক্ষেত্ৰৰ কথা যদি সোধোঁ আপুনি যথেষ্ট সময়ত কয় যে অসমৰ পৰ্যটন ক্ষেত্ৰ আৰু আগবাঢ়িব লাগে আপুনি বিভিন্ন সময়ত লাগি আছে আজিৰ যিটো পৰিৱেশ দেখিছে চৰকাৰৰ যিখিনি পদক্ষেপ দেখিছে আপুনি সন্তুষ্ট নে কি ক'ব দেখাতো ভাল লাগিছে গোটেইখিনি এতিয়া চবেই লাগি আছে দেখিছোঁ আৰু টুৰিজিমটো অসমৰ টুৰিজিমটো বৰ বেলেগ ধৰণৰতো অলপ বাকী ষ্টেটৰ লগত নিমিলে আমাৰ যিখিনি বস্তু আছে চ' আগবাঢ়ি যোৱাটো বিচাৰোঁ সেইটোৱে বিচাৰোঁ আৰু এনেকৈ আৰু কাম হওক ভাল কাম হওক পৰ্যটকসকল যথেষ্ট সংখ্যক পৰ্যটক আহিছে তেওঁলোকে জুবিন গাৰ্গৰ এইবাৰ ৰেকৰ্ড ব্ৰেকিং হৈছে বুলি কৈছে এক মাহতে চ' সেইটো এটা ভাল লক্ষণ আমাৰ কাৰণে চ' আৰু পৰ্যটক আহক টুৰিষ্ট আহক চবে চাওক চ' গোটেইবোৰে যেতিয়া আহিব চব মানুহ বাহিৰৰ মানুহ তেতিয়া আমাৰ ষ্টেটখনৰ এটা উন্নতি হয় ভাল হয় চবৰে আৰু আমি আৰু ভাল কাম কৰিব পাৰিম এটা মই প্ৰশ্ন কৰিছোঁ আগতো আপুনি বহু সময় কাজিৰঙা আশে পাশে থাকিছে অহা যোৱা কৰি আছে এতিয়া শেহতীয়াকৈ কাজিৰঙা দেখিবলৈ পাই যে প্ৰত্যেকৰ ঘৰে হোমষ্টে বা ৰেষ্টুৰাঁ বা এনেকুৱা বিভিন্ন পৰ্যটন ক্ষেত্ৰ ইয়াত গঢ়ি উঠিছে কিন্তু ঘৰে হৈছে এটা পৰ্যায়লৈ গুচি গৈছে সেইটো এটা ভাল কথা সেইটো মানে কি সেইটো মই যেতিয়া প্ৰথম মই আজি 15 বছৰ আগৰ কথা কৈ আছোঁ যেতিয়া আহিছিলোঁ তেতিয়া হোটেল কম আছিলে আৰু তেতিয়া মই সেইটো কথা কৈছিলোঁ যে এইটো হোমষ্টে ছিষ্টেমটো কিয় নকৰে ইয়াত যিটো বাহিৰৰ দেশত মই দেখিছোঁ চ' এতিয়া এইটো হৈছে সেইটো বৰ ডাঙৰ কথা এইটো বঢ়িয়া কথা এইটো এইদৰে আচলতে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ কাৰণে জুবিন গাৰ্গ ইয়ালৈ আহিছে আৰু ইয়ালৈ সকলো আহিছে আৰু দেখিবলৈ পাইছে পৰিৱেশ কিছু সময়ৰ পাছতে ইয়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব